নমস্কাৰ বন্ধুসকল, ফাইনেলি বহুত বেছি ভাল খবৰ আহি পৰিছে। ইতিমধ্যে অফিচিয়েলিভাৱে বহুত বেছি ভাল খবৰ আহি গ'ল। অসম চৰকাৰৰ চাকৰি বৰ্তমান অনলাইন এপ্লাইৰ বাবে ডেট আহি গৈছে। মাত্ৰ 10 দিন হ'ব অনলাইন এপ্লাই ডেট আৰু অফিচিয়েল নটিফিকেশ্যন আহি পৰিছে। ইতিমধ্যে বহুতেই যিহেতু ৱেইট কৰি আছে অসম চৰকাৰৰ চাকৰিৰ বাবে নিউ ৰিক্ৰুটমেণ্টৰ বাবে 2026 যি ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে, সেই ৰিক্ৰুটমেণ্টৰ বাবে যিহেতু বহুতে ৱেইট কৰি আছে, ফাইনেলি অফিচিয়েলিভাৱে আপডেট আহি পৰিছে আৰু খুব সোনকালে আপোনালোকে বহুত বেছি কেণ্ডিডেটে যিখিনি পষ্টৰ বাবে ৱেইট কৰি থাকে, কনষ্টেবল, পুলিচ, কামাণ্ডো বা এডিআৰই বা টেট শিক্ষক, এনেকুৱা ধৰণৰ যিখিনি পষ্টৰ বাবে ৱেইট কৰি থাকে, সেইখিনি পষ্টৰ খুব সোনকালে হয়তো নিউ এডভাৰটাইজমেণ্ট মুকলি কৰি দিব। কিন্তু বৰ্তমান আজিৰ তাৰিখত এখন নটিফিকেশ্যন পাব্লিছ হৈছে। বহুত বেছি ভাল খবৰ, এখন অফিচিয়েলি হয়। বৰ্তমান আমাৰ স্বাস্থ্য বিভাগৰ বাবে পষ্ট মুকলি কৰি দিয়া হৈছে, নন টেকনিকেল, যিখিনি আমাৰ গ্ৰেড 3 আণ্ডাৰ পষ্ট হয়। ইয়াত বহুখিনি বিভাগত পষ্ট মুকলি কৰি দিয়া হৈছে। মন কৰিবা, হেল্থ এডুকেশ্যন জুনিয়ৰ এছিষ্টেণ্ট, আৰু ইয়াত লিখা হৈ আছে বেচিক হেল্থ ৱৰ্কাৰ BHW, মানে 3টাকৈ বিভাগত পষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াত কোনকেইটা বিভাগত কিমান পষ্ট আছে নিশ্চয় মন কৰিছে। আৰু বয়সৰ সীমাবদ্ধতা যথেষ্ট বেছি। ইয়াত 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি PWBD, আৰু অৰ্থাৎ ইয়াত আপোনালোকৰ 18 বছৰৰ পৰা 50 বছৰলৈকে সেইখিনি কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব বা ব্যক্তি এপ্লাই কৰিব পাৰিব। এতিয়া যিহেতু 3টাকৈ বিভাগত পষ্ট মুকলি কৰি দিয়া হৈছে হেল্থ এডুকেটৰ, আৰু ইয়াত আপোনালোকৰ পে স্কেল বা গ্ৰেড পে নিশ্চয় মন কৰিছে। ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনটো দিয়া হৈছে, মেনশ্যন কৰিছে। আৰু 2 নম্বৰতে আছে জুনিয়ৰ এছিষ্টেণ্ট বা একাউণ্ট এছিষ্টেণ্ট কাম LDA বুলি য'ত কোৱা হয়, আৰু তেওঁলোকৰ বাবে কোৱালিফিকেশ্যন নিশ্চয় দিয়া হৈছে, গ্ৰেড পে বা চেলাৰী সেয়াও লিখা হৈ আছে। 3 নম্বৰতে আছে বেচিক হেল্থ ৱৰ্কাৰ, তেওঁলোকৰ কোৱালিফিকেশ্যনো লিখা হৈছে, কিমান কোৱালিফিকেশ্যন বা থাকিলে আমি এপ্লাই কৰিব পাৰিম, লগতে গ্ৰেড পে স্কেলো এই 3টা বিভাগীয় পষ্টৰ বাবে লিখা হৈছে। বহুত বেছি ভাল খবৰ, বৰ্তমান আহি পৰিছে অসম চৰকাৰৰ চাকৰি, আৰু এইখিনি পদৰ অনলাইন এপ্লাই হ'ব 12 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰলৈকে, মানে মাত্ৰ 9 দিন এপ্লাই হ'ব এইখিনি পষ্টৰ। বহুত বেছি ভাল খবৰ। আৰু অফিচিয়েল ৱেবছাইট হৈছে www.dhsassam.gov.in। এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব বা অফিচিয়েল যিকোনো তথ্য আপোনালোকে গম পাব পাৰিব। বহুত বেছি ভাল খবৰ, বৰ্তমান এডভাৰটাইজমেণ্ট মুকলি কৰি দিয়া হৈছে। আৰু কোনকেইটা বিভাগত কিমান পষ্ট আছে, ST SC OBC নিশ্চয় মন কৰিছে। পষ্ট বহুত বেছি নাই যদিনো, কিন্তু পষ্টখিনি নহাকৈ থকা নাই, কম পৰিমাণে হ'লেও পষ্টখিনি আহিছে। এতিয়া কোনকেইটা বিভাগত কিমান পষ্ট, পে স্কেল, গ্ৰেড পে, সেইখিনি নিশ্চয় মন কৰিছে। কেটেগৰী হিচাপত সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াত খালি EWS কেটেগৰী নাই, বাকী সকলোৱে এপ্লাই কৰিব পাৰিব জেনেৰেল হ'লে। বহুত বেছি ভাল খবৰ। আৰু আপোনালোকে এপ্লাই হ'ব 12 তাৰিখৰ পৰা আপোনালোকৰ 21 ছেপ্টেম্বৰলৈকে এইখিনি পদৰ এপ্লাই হ'ব। আৰু কোৱালিফিকেশ্যন আপোনালোকে ইয়াত দেখিছে, কোনটো বিভাগীয় পষ্টৰ বাবে কিমান কোৱালিফিকেশ্যন ইয়াত বিচৰা হৈছে। আৰু বয়সৰ সীমাবদ্ধতা আপোনালোকে নিশ্চয় মন কৰিছে। আনৰিজাৰ্ভ 18 বছৰৰ পৰা 40 বছৰলৈকে, OBC MOBC 18 বছৰৰ পৰা 43 বছৰলৈকে, ST ST 45, আৰু PBWB 50 বছৰ, অৰ্থাৎ বয়সৰ সীমাবদ্ধতা যথেষ্টখিনি দিয়া হৈছে। কোৱালিফিকেশ্যন আৰু অনলাইন এপ্লাই ডেট, কোনকেইটা বিভাগৰ পষ্ট আহিছে, গোটেইখিনি নিশ্চয় গম পাই গৈছে। গতিকে বহুত বেছি ভাল খবৰ, অসম চৰকাৰৰ চাকৰি বৰ্তমান আহি পৰিছে। আৰু যিখিনি বিভাগীয় পষ্টৰ বাবে বহুত বেছি কেণ্ডিডেট ৱেইট কৰি আছে, যে ADRI কেতিয়া আহিব, টেট শিক্ষক কেতিয়া আহিব, আছাম পুলিচ কেতিয়া আহিব, কামাণ্ডো কেতিয়া আহিব, SI কেতিয়া আহিব, এনেকুৱা ধৰণৰ যিখিনি পষ্টৰ বাবে বহুত বেছি কেণ্ডিডেট ৱেইট কৰি থাকে, সেইখিনি পষ্টটো আহিব, খুব সোনকালে আহিব। গতিকে এনেকুৱা ধৰণৰ যিকোনো চাকৰি আপডেট পাই থাকিবলৈ হ'লে মোৰ চেনেলটো খুব বেছিকৈ আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে আজি ভিডিঅ'টোত ইমানখিনি আপডেট আছিল। ধন্যবাদ। জয় অসম।